মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এমস্কাৰ চেনেললৈ তোমালোকক স্বাগতম জনাইছো। আজি আমি ক্লাছ 10 ৰ হলি 2.3 বহুপদৰ কোৱেশ্চন অফ 5 ৰ অংক এটা সমাধান কৰিম। ভিডিওটো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু নিজৰ সহপাঠীৰ লগতো শেয়াৰ কৰিবা। তোমালোকে যদি ইয়াৰ আগৰ ভিডিও কেইটা চোৱা নাই, মই ইয়াতে সোঁফালৰ ওপৰত আই বাটন লিংক দিম, তাৰে পৰা চাই লব পাৰিবা। আৰু মোৰ চেনেলত প্লেলিষ্ট ক্ৰিয়েট কৰা আছে, তাতে যা সিৰিয়ালি ধুনীয়াকৈ চেপ্টাৰ ওয়াইজ ভিডিওবোৰ চাব পাৰিবা। তো চাওয়া কোৱেশ্চন অফ 5 ত কি হৈছে যে কেইটামান বহুপদ px, gx, qx আৰু rx ৰ উদাহৰণ দিব লাগে। দ্যাট মিন্স তুমি নিজৰ ইচ্ছামতে লব পাৰা, যাতে ইহতে বিভাজন কলন বিধি কি কৰে সিদ্ধ কৰে। দ্যাট মিন্স তুমি একেটা নিজৰ ইচ্ছামতে লবা যদিও কি কৰিব লাগিব, সেই কেইটা কি কৰিব লাগিব, বিভাজন কলন বিধি ফলো কৰিব লাগিব। বিভাজন কলন বিধি মানে ভাজ্য সমান সমান ভাজক পূৰণ ভাগফল যোগ ভাগশেষ। আৰু এই বিভাজন কলন বিধিত px মানে ভাজ্য বুলি কয়, gx মানে ভাজক বুলি কয়, qx ক কি বুলি কোৱা হয় ভাগফল বুলি কয়, আৰু rx ক ভাগশেষ বুলি কয়। তোমালোকে ইতিমধ্যে পাইছা। সো এতে তিনিটা কোৱেশ্চন আছে। প্ৰথম কোৱেশ্চনত দিছে কি px ৰ মাত্ৰা qx ৰ মাত্ৰা সমান হ'ব লাগিব, a2 প্লাস a2 দুটা ফুলফিল হ'ব লাগিব। সেকেন্ড কোৱেশ্চনত a2 প্লাস a2 দুটা ফিল হ'ব লাগিব। থাৰ্ড কোৱেশ্চনত a2 ফুলফিল হ'ব লাগিব, লগতে rx ৰ মাত্ৰা শূন্য হ'ব লাগিব। একেবাৰে ইজি। এটা চাও আমি কি কৰিম, যেহেতু আমাক উদাহৰণ দিব দিয়ে, সো আমি নিজৰ ইচ্ছামতেই ল'ব পাৰিম। সো আমি কোৱেশ্চন নম্বৰ 1 ত যাম আৰু কি বুলি ল'ম, let বুলি ল'ম। let px ভাজ্য, তাৰ পিছত gx that means ভাজক, তাৰ পিছত qx that means ভাগফল, and তাৰ পিছত rx that means ভাগশেষ। সো আমি কি জানো, আমি কিবা এটা বস্তু হৰণ কৰিলে এটো হল মাজত লিখিলো এটো এনেকে ন, এটোৰ ভিতৰত। সো এটো px, ইয়াতে থাকে gx that means ভাজ্য, এটো ভাজক, ভাগফলটো that is qx টো ইয়াতে বহে, আৰু হেখত যোনটো থাকে that is ভাগশেষ, এটো কি বুলি কোৱা হয় rx। সো ফার্স্ট কোৱেশ্চনত কি দিছে আমাৰ কি px ৰ মাত্ৰা qx ৰ মাত্ৰা সমান হ'ব। that means ইয়াতে যেটো থাকিব ইয়াৰ মাত্ৰা আৰু এইটোৰ মাত্ৰা, এই দুটাৰ মাত্ৰা কি হ'ব লাগিব, মাত্ৰা দুটা সমান হ'ব লাগিব। মনত ৰাখিব লাগিব এটো ফার্স্ট। আৰু তাৰ পিছত বিভাজন কলম বিধি সিদ্ধ কৰিব। তুমি এটো যদি মিলাব পাৰা এটো অটোমেটিক যাই মিলি যাব। সো আমি কি কৰিম, আমি সে এটা এক্সাম্পল আমি লইলো, যি কোনো লব পাৰা, মই কৈছো তোমালোকৰ নিজৰ ইচ্ছামতে লব পাৰা, কিন্তু মিলিব লাগিব যাই সেই মাত্ৰাটো আৰু বিভাজন কলম বিধি। সো মই ললো সে মই 5x² + 2 ললো, এটো হল তেনেহলে কি এটো px। সো দিস ইজ 5x² + 2। এতিয়া আমি প্ৰথমত চাম কাৰ লগত কি মিলাব লাগে। সো এটো আৰু এটো মিলাব লাগে মাত্ৰা, হয়না। সো এটো কি আছে x² চাবা, x² টো ইয়াৰ মাত্ৰা, যেহেতু চলকৰ সৰ্বস্ব ঘাতক বুলি কয় মাত্ৰা বুলি কয়, এতে চলক এটাই আছে x²। সো এটোই হ'ব মাত্ৰা। সো এইটো মাত্ৰাৰ লগত এইটো মাত্ৰা মিলিব লাগিব। দ্যাট মিন্স x² এটা থাকিবই লাগিব, বেলেগ যি থাকক। সো এটো মিলাই ললো ফার্স্ট। ইয়াতে এটো হৰণ কৰিব লাগিব। সো হৰণ কৰিলে কি কৰিব লাগে আমি জানো, প্ৰথম পদটো মিলিব লাগে। সো x² লগত কি পূৰণ কৰিলে 5x² হ'ব, এটা 5 দিলো। সো 5 * x² মানে 5x। দ্যাট মিন্স এই 5 টোই হ'ব কি এই gx। বুজি পাইছা, এই 5 টো কি হল gx। সো এটো হল আমাৰ 5। সো 5 ৰ লগত কি পূৰণ কৰিলে, 5 ৰ লগত x² পূৰণ কৰিলে কি হল 5x²। সো এই বস্তুটো মই ইয়াতে লিখি দিম। সো এটো তলত তুমি সিনসাইড যে জানাই, সো এটো হল 2। সো এইটো হল কি, এইটো হৈ গেল আমাৰ qx, আৰু এইটো হৈ গেল আমাৰ rx। একেটা আমি লিখি দিম এতিয়া। সো qx মানে কিমান x², rx মানে 2। এতিয়া আমাৰ চাব লাগিব এখিনি হৈ গেল যে আমাৰ কি চোৱাচোন, px ৰ মাত্ৰা আৰু px ৰ মাত্ৰা হল 2 আৰু qx ৰ মাত্ৰা x²। দ্যাট মিন্স এইটো কন্ডিশন আমাৰ হৈ গেল। এটা চাব লাগে আমাৰ বিভাজন কলম বিধি ফলো কৰিছে না। সো বিভাজন কলম বিধি মই একবাৰ তোমালোকক মনত কৰি দিছো। বিভাজন কলম বিধিটো কি আছিল, px = gx * qx + rx। এটো বেলেগ একো নহয়, এটো হল ভাজ্য, ভাজ্য সমান সমান ভাজক পূৰণ ভাগফল যোগ ভাগশেষ। দ্যাট মিন্স ভাজ্য সমান সমান ভাজক পূৰণ ভাগফল যোগ ভাগশেষ। এই বস্তুটো কি কৰিব লাগিব, মিলিব লাগিব। সো দ্যাট মিন্স আমি প্ৰথমতে এতিয়া এইখিনি লিখিম। এইখিনি সমান সমান যদি এটো পাই যাও, তেন দ্যাট মিন্স কি হ'ব আমাৰ সিদ্ধ কৰিছে। সো গতিকে এনেকে লিখিম, গতিকে নিমিলিলে কিন্তু তোমাৰ ভুল হ'ব, মিলিবই লাগিব। আৰু এইখিনি যদি শুদ্ধ কৰিছা এটো অটোমেটিক মিলিব। সো প্ৰথমত লিখিম এটো আমি gx পূৰণ qx + rx। সো gx টো কি আছে বহাই দিম, gx আছে কিমান 5, qx কিমান আছে x², rx কিমান আছে +2। এতে এখিনি ভাঙি লিখি দিম 5x²
প্লাস 2 এটা ভালকে লক্ষ্য কৰাচোন 5x স্কয়ার প্লাস 2 মানে কি px সো এইটো লিখিব পাৰো px চোৱাচোন এইটো সমান সমান এইটো পালো দ্যাট মিন্স এই বস্তুটো বেলেগ একো নহয় এইটো সমান সমান এইটো দ্যাট মিন্স এইটো সিদ্ধ হলে সো এইখিনি লিখি দিব পাৰিম আমি এতিয়া যে কি এই বস্তুটো সিদ্ধ হৈছে দ্যাট মিন্স এনেকে লিখিম therefore বিভাজন কলন বিধি সিদ্ধ কৰিছে আৰু আমাৰ যেটো কন্ডিশন দিছিল কন্ডিশনটো কি px ৰ মাত্ৰা qx ৰ মাত্ৰাৰ সমান আৰু px ৰ মাত্ৰা সমান সমান qx ৰ মাত্ৰা হৈ গেল এটা নেক্সট কোৱেশ্চন সাম দ্যাট ইজ কোৱেশ্চন নম্বৰ 2 সো 2 নম্বৰত কি হৈছে qx ৰ মাত্ৰা rx ৰ মাত্ৰা সমান হ'ব লাগিব আগৰটো দিছিল px ৰ মাত্ৰা qx ৰ সমান এতিয়া qx ৰ মাত্ৰা rx ৰ সমান হ'ব লাগিব সেম একে select px then gx then qx আৰু এতে লিখিলম rx মই বাৰে বাৰে কৈছো তোমালোকে নিজৰ ইচ্ছামতে ধৰিব পাৰিবা সো ইয়াতে আমি কি লম px মানে 3x স্কয়াৰ প্লাস 1 লৈছো তোমালোকে এতে কিউব লব পাৰা 4 লব পাৰা কোনো অসুবিধা নাই সো px টো ললো 3x স্কয়াৰ প্লাস 1 এবাৰ কন্ডিশনটো কি মিলব লাগব qx ৰ মাত্ৰা দ্যাট মিন্স ইয়াতে যেটো থাকিব হেতু মাত্ৰা rx দ্যাট মিন্স ভাগশেষ যেটো থাকিব হেতু সমান হ'ব লাগিব সো আমি কি কৰিম বুদ্ধি কৰি ইয়াতে কি কৰিম 3x স্কয়াৰ আছে নহয় ইয়াক x স্কয়াৰ দি হৰণ কৰা x স্কয়াৰ দি আমি কি কৰিম এতে হৰণ কৰি দিম x স্কয়াৰ দি হৰণ কৰিলে কি হ'ব x স্কয়াৰ লগত কি পূৰণ কৰিলে 3x স্কয়াৰ হ'ব 3 then that means এটো 3x স্কয়াৰ এটো প্লাস আছে মাইনাস হৈ যাব এটো কাটা যাব থাকিব 1 সো এটো হল কি আমাৰ this is qx and this is rx সসন এটো হল ধ্রুবক পদ হয়না ধ্রুবক বহুপদ ধ্রুবক বহুপদের মাত্রা কি শূন্য সো এটো শূন্য মাত্রা এটোৰ মাত্ৰা শূন্য that means qx ৰ মাত্ৰা rx ৰ মাত্ৰা সমান হ'ব বুলি কৈছে না নাই সো হৈ গেল সো এইকেটা আমি লিখি দিম এতিয়া সো gx মানে হল this is x square qx মানে হল 3 rx মানে 1 এটা চাও কন্ডিশন ফুলফিল কৰিছে না নাই গতিকে gx পূৰণ qx plus rx gx x square পূৰণ qx was 3 plus rx মানে 1 so this is 3x square plus 1 3x square plus 1 মানে কি px so এটো লিখিব px যেটো এটো সমান সমান এটো হল that means condition fulfill কৰিছে so আমি লিখি দিব পাৰো therefore বিভাজন কলন বিধি সিদ্ধ কৰিছে আৰু qx ৰ মাত্ৰা সমান সমান কি rx ৰ মাত্ৰা বাস হৈ গেল এটা আমি 3 নম্বৰ কোৱেশ্চন that is question number 3 sum so question number 3 কি কৈছে rx ৰ মাত্ৰা 0 হ'ব লাগিব আগৰটো আৰু এটো সেম লিখি দিলো হৈ যাব মই বেলেগ এটা লম एग्जांपल so px then gx then qx আৰু তাৰ পিছত তো আমাৰ rx so এটো আমি কি কৰো suppose px টো লইলো আমি 4x plus 1 ললো px so this is 4x plus 1 এবাৰ কি হ'ব লাগিব rx টো 0 হ'ব লাগিব that means হেকৰটো ধ্রুবক বহুপদ আহিব লাগিব that means হেকত কি এনেকুৱা সংখ্যা আহিব লাগিব so এটোক আমি যদি 2x দি হৰণ কৰি দিও দুইবাৰ যাব 2 2 4 4x তলৰটো মাইনাস এটোটো কাটা যাব থাকিব 1 so সোয়া তলত 1 আছে মানে কি এটো আমাৰ কি rx so rx এর মাত্রাটো কি শূন্য হৈ গেল বাস হৈ গেল so এটো হ'ব 2x qx টো হল 2 rx মানে 1 so আমি ফলো কৰিছে না নাই গতিকে gx পূৰণ qx plus this is rx gx মানে 2x qx মানে হল 2 plus rx মানে 1
So this is 4x plus 1. So 4x plus 1 মানে কি লিখিব পাৰি আমি px লিখিব পাৰি ওকে সো এটো কি কৰিছে সিদ্ধ কৰিছে আৰু এটো কন্ডিশনও ফুলফিল কৰিছে সো এনেকৈ লিখিম therefore বিভাজন কলন বিধি সিদ্ধ কৰিছে আৰু rx ৰ মাত্ৰা সমান সমান 0 বাস হৈ গেল মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ভিডিওটো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু নিজৰ সহপাঠীৰ লগত শেয়াৰ কৰিবা তোমালোকে লাইক কমেন্ট কৰিবা তোমালোকৰ একটা লাইক কমেন্ট মোক এনেকুৱা আৰু ভিডিও বনাবলৈ অনুপ্ৰেৰণা যোগায় থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও নেক্সট ভিডিও লৈ আকৌ লগ পাম